পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণলৈ মাজত মাত্ৰ এটা দিন। পঞ্চায়ত নিৰ্বাচনৰ বাবে ইতিমধ্যে সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল। অহা 2 মে'ত ৰাজ্যত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। আজি নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিন, যাৰ বাবে দেখা গৈছে প্ৰতিটো দলৰ মাজত বিশেষ তৎপৰতা। মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত কেটেটং আৰু ইনথেম গাঁও পঞ্চায়তৰ 10 নং ৱাৰ্ডত জিলা পৰিষদৰ প্ৰাৰ্থী ভাদেশ্বৰ মৰাণ আৰু আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী মীনাক্ষী বৰুৱা গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই বিধায়ক ভাস্কৰ শৰ্মাই। বৃহত্তৰ অঞ্চলৰ উন্নয়নৰ স্বাৰ্থত বিজেপিক ভোট দিবলৈ সকলোকে আহ্বান জনায়। আমাৰ সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জনাইছোঁ। ইতিমধ্যে নিশ্চিত হৈছে আজি এতিয়া মই য'ত উপস্থিত আছোঁ, ইয়াৰ আগতে মই প্ৰায় 7খন সভা কৰি আহিছোঁ আৰু প্ৰতিখন সভাতে ৰাইজে হিলদোল ভাঙি পেলাই অংশগ্ৰহণ কৰিছে আৰু নিশ্চিত কৰিছে যে মাৰ্ঘেৰিটা সমষ্টিৰ আমাৰ 4টা জিলা পৰিষদ, আটাইকেইটা জিলা পৰিষদ আমি দখল কৰিম, এইটো খাটাং। লগতে আমাৰ 13খন আঞ্চলিক পঞ্চায়ত আমি দখল কৰিম, এইটো খাটাং। গতিকে ইতিমধ্যে ৰাইজে মনস্থ কৰিছে, ৰাইজে কাক ভোট দিব ৰাইজে মনস্থ কৰিছে আৰু ৰাইজে যিহেতু বিচাৰিছে কেন্দ্ৰত আৰু ৰাজ্যত আমাৰ চৰকাৰ চলি আছে আৰু তৃণমূল পৰ্যায়ত আমাৰ যি পঞ্চায়ত চৰকাৰ, এই পঞ্চায়ত চৰকাৰ গঠন কৰিবৰ কাৰণে ৰাইজে মনস্থ কৰিছে আৰু মাৰ্ঘেৰিটা সমষ্টিত আমাৰ আটাইকেইটা জিলা পৰিষদ আৰু আটাইকেইটা আঞ্চলিক পঞ্চায়ত আৰু মিত্ৰ দলক আমি ইনথেম পঞ্চায়তৰ পৰা আমাৰ মিত্ৰ দলে খেলিছে, SGPৰ হৈ খেলিছে। গতিকে আটাইকেইটা আঞ্চলিক পঞ্চায়ত আমি জয়ী হ'ম, এইটো খাটাং। গতিকে আজি শেষৰ দিন, এই শেষৰ দিনতো ৰাইজে পদযাত্ৰা কৰিছে, হিলদোল ভাঙি পেলাই ৰাইজে ওলাই আহিছে আৰু এই কথাই প্ৰমাণ কৰিছে বৰ্তমান ৰাইজ উন্নয়নৰ পক্ষত আছে, শান্তিৰ পক্ষত আছে, বিকশিতৰ পক্ষত আছে। গতিকে শান্তিৰ স্বাৰ্থত, বিকশিতৰ স্বাৰ্থত আৰু উন্নয়নৰ স্বাৰ্থত আৰু এই চৰকাৰখনৰ লগত মাৰ্ঘেৰিটাৰ পৰা সমীৰণ বৰঠাকুৰৰ ৰিপৰ্ট, এনি পলিটিকেল।